অতিকে গুৰুত্বপূৰ্ণ খবৰ কাৰো গোলাম হৈ জীয়াই নাথাকে মুছলমানসকল ভোট খুজিব অহা নেতাক সংখ্যালঘুৱে দিব পহুখেদা সংখ্যালঘুৰ বিপদৰ সময়ত মাত নমতা নেতাক দিয়া খবৰ ৰাজনৈতিক পট্টুত্তৰ সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় দিব লাগিব এতিয়া সেই সকল নেতা আৰু এনেদৰে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমছু এতিয়া হুংকাৰ দিছে গৰজি উঠিছে ৰাজনৈতিক নেতাক লৈ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ আমি মত লৈ আহিছো যে কাৰো গোলাম হৈ জীয়াই নাথাকে মুছলমানসকল মুছলমান কাৰো গোলাম হৈ জীয়াই নাথাকে বুলি ডাঙৰ মন্তব্য কৰিছে আমছুৰ নেতৃত্বই ভোট খুজিবলৈ অহা নেতাক সংখ্যালঘু ৰাইজে দিব পহুখেদা সংখ্যালঘু ৰাইজে এবাৰ পহুখেদা দিব ভোট খুজিবলৈ অহা নেতাক সংখ্যালঘুৰ বিপদৰ সময়ত মাত নমতা নেতাক দিয়া হ'ব ৰাজনৈতিক পট্টুত্তৰ ৰাজনৈতিক নেতাক এতিয়া পট্টুত্তৰ দিয়া হ'ব ৰাজনৈতিকভাৱে বুলি উল্লেখ কৰিছে সংখ্যালঘুৰ ৰাইজৰ কাঠগড়াত থিয় দিব লাগিব এই সকল নেতা আৰু ২৬ৰ বিধানসভা নিৰ্বাচন সমাগত আৰু তাৰ পূৰ্বে আমছু এতিয়া হুংকাৰ দিছে গৰজি উঠা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গুলি কৰি শেষ কৰা সকলৰ কাষত কোন কোন থিয় হ'ল এই প্ৰশ্ন কৰিছে আমছুৰ নেতৃত্বই সংখ্যালঘুক প্ৰতাৰণা কৰা কংগ্ৰেছ AIDFৰ বিধায়ককো দিয়া হ'ব পট্টুত্তৰ এই ডাঙৰ মন্তব্য আগবঢ়াইছে আৰু কাৰো গোলাম হৈ জীয়াই নাথাকে মুছলমানসকল মুছলমান কাৰো গোলাম হৈ নাথাকে বুলি এটা উল্লেখ কৰিছে আমছুৰ নেতা ৰেজাউল কৰিম চৰকাৰে ভোট খুজিবলৈ অহা নেতাক সংখ্যালঘু ৰাইজে পহুখেদা দিব বুলি উল্লেখ কৰিছে যিসকল লোকে সংখ্যালঘুৰ ভোট খুজিবলৈ আহিব তেখেতসকলক সেইসকল ৰাজনৈতিক নেতাক পহুখেদা দিব ৰাইজে সংখ্যালঘুৰ বিপদৰ সময়ত মাত নমতা নেতাৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা আৰু সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় দিব লাগিব সেইসকল নেতা এনে এক ডাঙৰ মন্তব্য ২৬ৰ নিৰ্বাচনৰ পূৰ্বে আমছু নেতাই এতিয়া হুংকাৰ দিছে ৰাজনৈতিক নেতাক উদ্দেশ্যি ডাঙৰ মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য আছে কি কৈছিল এই সন্দৰ্ভত আমি সেই মন্তব্য আগবঢ়াব বিচাৰিছো আজি যিসকলে আমাৰ কাৰণে কথা নকলে যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহলে যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মাৰ কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে তেওঁলোকক ২৬ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে যাতে তাতে থাকে সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত মতা নাই তাৰ বিচাৰ ৰাজনৈতিকভাৱে ২৬ত কৰা হ'ব সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় কৰা হ'ব প্ৰয়োজনত পহুখেদা দিয়া হ'ব আজি যিসকলে মাত মতা নাই সেইসকলক আমি চিনাক্ত কৰি আছো ২৬ৰ নিৰ্বাচন আহি আছে কোনে মাত মাতিলে কোনে মাত মতা নাই কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হলে কোনে আমাৰ বিপদৰ সময়ত পুলিচ মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হলে উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হলে বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছো আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে ২৬ৰ নিৰ্বাচনত দল নহয় আমি ব্যক্তি হিচাপে মানুহক যাতে আমি নিৰ্বাচিত কৰিব পাৰো কাৰণ যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিলে সি যি দলৰ নহওক সি কংগ্ৰেছ এউটিয়া যি দলৰ নহওক সংখ্যালঘু ৰাইজৰ ভোট লৈ গৈ দিছপুৰ দখল কৰি দিছপুৰত বহি থাকি নিজৰ সতি সন্তানে শান্তিত থাকিব আৰু আমাৰ নিৰহী জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বলডুজাৰ তলাই অত্যাচাৰ কৰিব আৰু সেইবিলাক তেওঁলোকে চাই থাকিব আৰু আমাৰ মানুহখিনি নাখাই থাকিব স্কুলৰ পৰা বঞ্চিত হৈ থাকিব এইটো আমি কেতিয়াও সহ্য নকৰো আমি স্পষ্টকৈ কৈছো যিসকল বিধায়কে সংখ্যালঘু বিধায়কে এই মুহূৰ্তত জাতিৰ দুৰ্দিনত জাতিৰ কাষত থিয় হোৱা নাই ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছো যে ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব গোলাম হিচাপে যাতে আমি জীয়াই নাথাকো যিসকলে আমাৰ কাৰণে কথা নকলে যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহলে যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মাৰ কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে তেওঁলোকক ২৬ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে যাতে তাতে থাকে তাতে যাতে তেওঁলোকে থাকে তাৰ ব্যৱস্থা কৰিব লাগিব আৰু আমি উচ্ছেদ হৈছো আমাৰ মানুহ উচ্ছেদ হৈছে আমাৰ মানুহ আজি মাটি থাকিবলৈ ঠাই পোৱা নাই ৰাজনৈতিকভাৱেও তেওঁলোকক থাকিবলৈ ঠাই দিয়া নহ'ব অসমৰ সংখ্যালঘু অঞ্চলত ৰাজনৈতিকভাৱে ঠাই দিয়া নহ'ব আমাৰ মূল কথা হৈছে সংখ্যালঘু ৰাইজে ভোট দিছে বহু আশা আকাংক্ষাৰে সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত মতা নাই তাৰ বিচাৰ ৰাজনৈতিকভাৱে ২৬ত কৰা হ'ব সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় কৰা হ'ব প্ৰয়োজনত পহুখেদা দিয়া যিসকলে আমাৰ কাৰণে কথা নকলে যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহলে যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মাৰ কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে তেওঁলোকক ২৬ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে যাতে তাতে থাকে সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত মতা নাই তাৰ বিচাৰ ৰাজনৈতিকভাৱে ২৬ত কৰা হ'ব সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় কৰা হ'ব প্ৰয়োজনত পহুখেদা দিয়া হ'ব আজি যিসকলে মাত মতা নাই
সেইসকলক আমি চিনাক্ত কৰি আছো। 26ৰ নিৰ্বাচন আহি আছে, কোনে মাত মাতিলে, কোনে মাত মতা নাই, কোনে আমাৰ এই বিপদৰ সময়ত আমাৰ কাষত থিয় হলে, কোনে আমাৰ বিপদৰ সময়ত পুলিচ মুখ্যমন্ত্ৰীয়ে গুলি কৰি যিবিলাক মানুহক মাৰিলে সেইসকল মৃতদেহৰ কাষত কোনে থিয় হলে, উচ্ছেদিত পৰিয়ালৰ কাষত কোনে থিয় হলে, বা আমাৰ কথাখিনি সৰ্বভাৰতীয় পৰ্যায়ত কোনে লৈ যাব বা লৈ যোৱা নাই, বা সংবাদ মাধ্যমতো নিজৰ এটা প্ৰতিক্ৰিয়া প্ৰকাশ যিসকলে কৰা নাই তেওঁলোকক আমি নিশ্চিতভাৱে চিনাক্ত কৰি আছো। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাম যে 26ৰ নিৰ্বাচনত দল নহয়, আমি ব্যক্তি হিচাপে মানুহক যাতে আমি নিৰ্বাচিত কৰিব পাৰো। কাৰণ যিসকল ব্যক্তি আমাক প্ৰতাৰণা কৰিলে, সি যি দলৰে নহওক, সি কংগ্ৰেছ এউটিয়া যি দলৰে নহওক, সংখ্যালঘু ৰাইজৰ ভোট লৈ গৈ দিছপুৰ দখল কৰি দিছপুৰত বহি থাকি নিজৰ সতি সন্তানে শান্তিত থাকিব আৰু আমাৰ নিৰহী জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুলডোজাৰ চলাই অত্যাচাৰ কৰিব আৰু সেইবিলাক তেওঁলোকে চাই থাকিব আৰু আমাৰ মানুহখিনি নাখাই থাকিব, স্কুলৰ পৰা বঞ্চিত হৈ থাকিব, এইটো আমি কেতিয়াও সহ্য নকৰো। আমি স্পষ্টকৈ কৈছো, যিসকল বিধায়কে সংখ্যালঘু বিধায়কে এই মুহূৰ্তত জাতিৰ দুৰ্দিনত জাতিৰ কাষত থিয় হোৱা নাই, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ তেওঁলোকে পাব। আৰু সংখ্যালঘু ৰাইজক আমি আহ্বান জনাইছো যে ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব, গোলাম হিচাপে যাতে আমি জীয়াই নাথাকো। যিসকলে আমাৰ কাৰণে কথা নকলে, যিসকলে আমাৰ বিপদৰ সময়ত থিয় নহলে, যিসকলে আমাক হিমন্ত বিশ্ব শৰ্মা কৰা অন্যায় অত্যাচাৰৰ প্ৰতিবাদ নকৰিলে, তেওঁলোকক 26ৰ নিৰ্বাচনত যাতে আমি কোৱাৰ আগতেই তেওঁলোকক ভোট খুজিব আহিলে যাতে সমষ্টিৰ পৰা দিছপুৰলৈকে খেদি পঠিয়াই দিয়ে, যাতে তাতে থাকে, তাতে যাতে তেওঁলোকে থাকে তাৰ ব্যৱস্থা কৰিব লাগিব। আৰু আমি উচ্ছেদ হৈছো, আমাৰ মানুহ উচ্ছেদ হৈছে, আমাৰ মানুহ আজি মাটি থাকিবলৈ ঠাই পোৱা নাই, ৰাজনৈতিকভাৱেও তেওঁলোকক থাকিবলৈ ঠাই দিয়া নহব। অসমৰ সংখ্যালঘু অঞ্চলত ৰাজনৈতিকভাৱে ঠাই দিয়া নহব। আমাৰ মূল কথা হৈছে সংখ্যালঘু ৰাইজে ভোট দিছে বহু আশা আকাংক্ষাৰে। সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত যদি কোনোবাই মাত মতা নাই, তাৰ বিচাৰ ৰাজনৈতিকভাৱে 26ত কৰা হব। সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় কৰা হব, প্ৰয়োজনত পহুখিৰা দিয়া। যিসকলে